নমস্কাৰ গুড ইভিনিং সকলোকে আমাৰ কাংকান ধেমাজিৰ সন্ধিয়া লাইফলৈ আমি বৰ্তমান লাইফ আহি আছো কাংকান ধেমাজিৰ পৰা আমাৰ দোকানখন হৈছে ধেমাজি সাকেত হাউছৰ সন্মুখৰ ৰাজ হোটেলৰ কাষত আৰু ডিব্ৰুগড় ল'ব পাৰিব ডিব্ৰুগড় মিলন নগৰ অসমীয়া সংঘৰ অপজিটত গুৱাহাটীত ল'ব পাৰিব গুৱাহাটীৰ বেলতলা ওয়াৰলেছ KFC অপজিটত আৰু লাইফটো পলম নকৰো এডৰা হৈছে খুবেই ধুনীয়া কটন কেঁচা পাটৰ ডুমচুঙৰ ডিজাইন কৰি ধুনীয়াকৈ বনোৱা হৈছে ইয়াৰ দাম হ'ব ৬,২০০ টকা 6,200 rupees ধুনীয়াকৈ ল'ব পাৰিব এই কটন কেঁচা পাটৰ জোৰা 6,200 টকা ৰেডিটে পাব এজু হৈছে কটন নুনি এজু ল'ব পাৰিব 2,400 rupees 2,400 টকা ধুনীয়াকৈ ল'ব পাৰিব এই কটন নুনি জোৰা এজু হৈছে কটন নুনি এজু ল'ব পাৰিব 2,300 টকা 2,300 টকা ল'ব পাৰিব এই কটন নুনি ধুনীয়া জোৰা এজু হৈছে পদ্মিনী কেঁচা পাটৰ জোৰা এজু ল'ব পাৰিব 3,600 টকা 3,600 টকা ল'ব পাৰিব এই পদ্মিনী কেঁচা পাটৰ জোৰা লগতে ৰেডিটে থাকিব অসুৰবি সেৱালি কি মুহাত মান দেব এজু হৈছে কটন নুনি গেৰো এজু ল'ব পাৰিব 2,500 rupees 2,500 টকা ৰেডিটে থাকিব এই কটন নুনি জোৰা এজু হৈছে পদ্মিনী কেঁচা পাট এজু ল'ব পাৰিব 3,600 টকা 3,600 টকা ল'ব পাৰিব পদ্মিনী কেঁচা পাটৰ জোৰা 3,600 টকা ৰেডিটে থাকিব এজু হৈছে কটন কেঁচা পাটৰ এজোৰা ল'ব পাৰিব 2,980 rupees 2,980 rupees ধুনীয়াকৈ ৰেডিটে পাব এজু হৈছে সিল্ক কটন ইয়াৰ দাম হ'ব 1750 ৰেডিটে থাকিব এই সিল্ক কটনৰ জোৰা আৰু এটু হৈছে ব্ল্যাক কালাৰ ব্লাউজ কিমান সাইজ 38 সাইজৰ হ'ব এটু ল'ব পাৰিব 1,300 টকা এটু হৈছে ৰেড কালাৰ এটু সাইজ 34 সাইজৰ হ'ব এটু ল'ব পাৰিব 1,300 ব্লাউজ কিটা গুটি কিটা 1,300 ল'ব পাৰিব দু ব্ল্যাক টু 34 দু 36 সাইজৰ হ'ব এটু হ'ব 34 এজু হৈছে পিওর নুনি এজু ল'ব পাৰিব 4,800 টকা 4,800 rupees ধুনীয়াকৈ ল'ব পাৰিব এই পিওর নুনি জোৰা আৰু এজু হৈছে সিল্ক কটনৰ ৰেড কালাৰ কৰা হৈছে ইয়াৰ দাম হ'ব 1750 1750 টকা ল'ব পাৰিব এই সিল্ক কটনৰ জোৰা কিমাবা গুড ইভিনিং আমাৰ সন্ধিয়া লাইফলৈ 1750 ৰেডিটে পাব এজু হৈছে পিওর ড্ৰাই নুনি এজোৰা ল'ব পাৰিব 4,500 টকা 4,500 rupees ৰেডিটে থাকিব এই পিওর ড্ৰাই নুনিৰ ধুনীয়া জোৰা আৰু এজু হৈছে পদ্মিনী কটনৰ জোৰা এজোৰা ল'ব পাৰিব 6,700 rupees লগতে ধুনীয়াকৈ ৰেডিটে থাকিব 6,700 টকা ল'ব পাৰিব এই পদ্মিনী কটনৰ জোৰা এজোৰ হৈছে সিল্ক কটন এজোৰা ল'ব পাৰিব 1750 1750 টকা ৰেডিটে থাকিব এই সিল্ক কটনৰ জোৰা 1750 ৰেডিটে থাকিব এজু হৈছে পদ্মিনী কেঁচা পাটৰ জোৰা এজোৰা ল'ব পাৰিব 3,600 rupees 3,600 টকা ধুনীয়াকৈ ৰেডিটে থাকিব আৰু এজু হৈছে কটন নুনি এজু ল'ব পাৰিব 2,300 rupees 2,300 টকা ল'ব পাৰিব এই কটন নুনি জোৰা লটাৰী কৰা নহব আমাৰ শেয়াৰৰ ওপৰতে আপোনাৰ ৰিজাল্টটো দিয়া হ'ব এজু হৈছে সিল্ক কটন এজু ল'ব পাৰিব 1750 1750 টকা ধুনীয়াকৈ ল'ব পাৰিব আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 এজু হৈছে পিওর হোয়াইট টসৰ জোৰা এজোৰা ল'ব পাৰিব 7,800 টকা 7,800 rupees ধুনীয়াকৈ ল'ব পাৰিব এই হোয়াইট টসৰ জোৰা
এযোৰ হৈছে কটন নুনি ইয়াৰ দাম হ'ব 2300 টকা 2300 रुपीसत লব পাৰিব এই কটন নুনি জোৰা এযোৰ হৈছে পিওৰ হোৱাইট টছৰ সৰু সৰু বিন্দি বুটা কৰা হৈছে ধুনিয়াকৈ এযোৰা লব পাৰিব 6800 रुपीसत পুনমবা গুড ইভিনিং আমাৰ সন্ধিয়া লাইফলে আৰু এযোৰ হৈছে কটন নুনি গেৰু ইয়াৰ দাম হ'ব 2500 रुपीस 2500 টকা ধুনিয়াকৈ ৰেডি টু থাকিব এই কটন নুনি জোৰা গেৰো ডিজাইন কৰা হৈছে 2500 টকাত লব পাৰিব এযোৰ হৈছে পিওৰ ডাই টছৰ এযোৰা লব পাৰিব 7500 रुपीस 7500 টকা ৰেডি টু থাকিব এই পিওৰ ডাই টছৰ ধুনিয়া জোৰা এযোৰ হৈছে পিওৰ হোৱাইট টছৰ সৰু সৰু বিন্দি বুটা কৰা হৈছে ইয়াৰ দাম হ'ব 6800 रुपीस লগতে ৰেডি টু পাব 6800 টকাত লব পাৰিব এই পিওৰ হোৱাইট টছৰ ধুনিয়া জোৰা শিখামণি বা গুড ইভিনিং ধুলাই পাত দেখাম হ'ব নেকি ধুলাই পাতৰ হে নাই আৰু এযোৰ হৈছে কটন নুনি ইয়াৰ দাম হ'ব 2300 টকা 2300 টকাত লব পাৰিব এযোৰ হৈছে পিওৰ টছৰ পাজকত বনোৱা হৈছে কিন্তু বহলটো অকমান কম আছে আৰু দীঘলটো অকমান কম আছে এযোৰা লব পাৰিব 6500 रुपीसত আৰু এযোৰ হৈছে কটন নুনি এযোৰা লব পাৰিব 2300 টকা 2300 টকা ৰেডি টু পাব এই কটন নুনি জোৰা 2300 টকা ৰেডি টু থাকিব এযোৰ হৈছে পিওৰ হোৱাইট টছৰ জোৰা এযোৰা লব পাৰিব 7500 টকা 7500 रुपीसত ধুনিয়াকৈ ৰেডি টু থাকিব এই কটন পিওৰ হোৱাইট টছৰ জোৰা এযোৰ হৈছে কটন নুনি এযোৰ লব পাৰিব 2300 रुपीसত 2300 টকা ৰেডি টু পাব এই কটন নুনি জোৰা এযোৰ হৈছে খুবেই ধুনিয়া পিওৰ ডাই টছৰ এযোৰা লব পাৰিব 7300 টকা 7300 रुपीसৰ ৰেডি টু থাকিব আৰু যিসকলে জয়েন হৈ আছে লাইভটো প্লিজ শেয়াৰ কৰিবলৈ নাপাহৰিব লগতে আমাৰ পেজটো ফলো কৰি ৰাখিব এযোৰ হৈছে সিল্ক কটনৰ হোৱাইটত ইয়াৰ দাম হ'ব 1750 1750 টকা লব পাৰিব এই সিল্ক কটনৰ জোৰা এযোৰ হৈছে পিওৰ ডাই টছৰ ইয়াৰ দাম হ'ব 6800 টকা 6800 रुपीसত লব পাৰিব এই পিওৰ ডাই টছৰ ধুনিয়া জোৰা এযোৰ হৈছে কটন কেঁচা পাটৰ এযোৰ লব পাৰিব 2980 रुपीस 2980 रुपीसত লব পাৰিব এই কটন কেঁচা পাটৰ ধুনিয়া জোৰা এযোৰ হৈছে চাদৰখন হোৱাইট টছৰ সেল বৰ্ডাৰ কৰা হৈছে মেখেলাখন গোল্ডেন টছৰে হ'ব খুব ধুনিয়াকৈ কৰা হৈছে এযোৰ লব পাৰিব 7500 रुपीसত আমাৰ ডিব্ৰুগড় লব পাৰিব ডিব্ৰুগড় মিলন নগৰ অসমী সংঘৰ অপজিটত এযোৰ হৈছে কটন কেঁচা পাটৰ এযোৰ লব পাৰিব 2980 रुपीस লগতে ধুনিয়াকৈ ৰেডি টু থাকিব আৰু আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 এযোৰ হৈছে পিওৰ ডাই টছৰ এযোৰা লব পাৰিব 7000 रुपीस লগতে ধুনিয়াকৈ ৰেডি টু থাকিব 7000 টকাত লব পাৰিব এযোৰ হৈছে সিল্ক কটন ইয়াৰ দাম হ'ব 1750 1750 টকা ধুনিয়াকৈ লব পাৰিব এই সিল্ক কটনৰ জোৰা এযোৰ হৈছে পিওৰ হোৱাইট টছৰ এযোৰা লব পাৰিব 7500 টকা ময়ো চাই আছো বিপুৰিয়াৰ পৰা থ্যাংক ইউ 7500 টকা লব পাৰিব এযোৰ হৈছে খাদি কটনৰ কালাৰটো কিন্তু ক্ৰীম কালাৰত বনোৱা হৈছে এযোৰা লব পাৰিব 2100 টকা একেবাৰে লাইট ৱেট গৰমত পিন্ধিবলৈ ভাল পাব 2100 টকাত লব পাৰিব এই খাদি কটনৰ জোৰা এযোৰ হৈছে এযোৰ পটিছটি নাই নি দেখাব এযোৰ হৈছে সিল্ক কটন এযোৰ লব পাৰিব 1750 1750 টকা ধুনিয়াকৈ লব পাৰিব এই সিল্ক কটনৰ জোৰা
এযোৰ হৈছে পিয়ৰ টছৰ সেল বৰ্ডাৰ কৰি ধুনিয়াকৈ বনোৱা হৈছে এযোৰ লব পাৰিব 8200 টকা 8200 रुपीसত লব পাৰিব এই পিয়ৰ টছৰ ধুনিয়া জোৰা এযোৰ হৈছে পিয়ৰ ডাই টছৰ এযোৰ লব পাৰিব 6800 रुपीसত 6800 টকা ৰেডি টু থাকিব এই পিয়ৰ ডাই টছৰ জোৰা ওসুকে লাঙলি দেয় না কেন কই আছে এযোৰ আছে কটন কেঁচা পাটৰ এযোৰ লব পাৰিব 2980 रुपीसত আৰু এযোৰ হৈছে পিয়ৰ ডাই টছৰ পিংকতে পিংক ফুল কৰা হৈছে এযোৰ লব পাৰিব 6900 रुपीस আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 আৰু এযোৰ 6900 টকাত লব পাৰিব দীপিকা বা শেয়াৰ কৰিছো থ্যাংক ইউ আৰু এযোৰ হৈছে পিয়ৰ টছৰ এযোৰ লব পাৰিব 12500 টকা 12500 रुपीसত ধুনিয়াকৈ লব পাৰিব এযোৰ হৈছে আগৰ ফোন নাম্বাৰটো নাই নেকি নাই হে ফোন নাম্বাৰটো আমাৰ ফোন নাম্বাৰটো আছে কিন্তু যেটো হে নাম্বাৰটো আমাৰ WhatsApp কৰি থকা হৈছিল হে WhatsAppটো ব্ৰেন্ড হৈ গল গতিকে একোৱে কৰিব পৰা নাই আমি তাত WhatsApp খুল খোৱা নাই যোৱাকালি অকমান টাইম খুল খালে যেতিয়া মেছেজ 3-4টা চোৱা হল তাৰ পিছত আকৌ একে হৈ গল গতিকে এই নাম্বাৰটো লোৱা হৈছে এযোৰ হৈছে পদ্মিনী কেঁচা পাটৰ জোৰা এযোৰ লব পাৰিব 3600 টকা আৰু এযোৰ হৈছে পিয়ৰ টছৰ এযোৰা লব পাৰিব 9200 টকা $9200 रुपीसत লব পাৰিব এই পিয়ৰ টছৰ ধুনিয়া জোৰা আৰু এযোৰ হৈছে পদ্মিনী কেঁচা পাটৰ জোৰা এযোৰা লব পাৰিব 3600 টকা 3600 টকা ধুনিয়াকৈ ৰেডি কৰি থাকিব এই পদ্মিনী কেঁচা পাটৰ জোৰা ধুনিয়া লাগিছে কাপোৰবিলাক আৰু এখন পাটত টছ বোৱা হৈছে সিঙ্গল চাদৰ এখন চাদৰ লব পাৰিব 4200 টকা এযোৰ হৈছে সেমি নুনি সেল বৰ্ডাৰ কৰি ধুনিয়াকৈ বনোৱা হৈছে ইয়াৰ দাম হ'ব 5100 रुपीस লগতে ৰেডি কৰি থাকিব 5100 টকা লব পাৰিব এই সেমি নুনি ধুনিয়া জোৰা এযোৰ হৈছে পদ্মিনী কেঁচা পাট এযোৰ লব পাৰিব 3600 টকা 3600 रुपीसত ধুনিয়াকৈ ৰেডি কৰি থাকিব পিয়ৰ নুনি দেখাব পিয়ৰ নুনি আছে আৰু এযোৰ হৈছে সিল্ক কটনৰ কিন্তু কাপোৰযোৰ অকমান সুতি আছে সেল বৰ্ডাৰ কৰা হৈছে এযোৰা লব পাৰিব 1750 1750 টকা ধুনিয়াকৈ লব পাৰিব এই সিল্ক কটনৰ জোৰা এযোৰ হৈছে কটন নুনি এযোৰা লব পাৰিব এযোৰ অকমান ৰিজেক্ট এটা আছে যেন পাইছো অকমান দাগো দেখিছো কাপোৰযোৰত গতিকে কোনোবা যদি লবলৈ ইচ্ছা আছে WhatsApp কৰিব বাকি সব ঠিকে আছে অকমান দাগ আছে এযোৰ হৈছে পদ্মিনী কেঁচা পাটৰ গুণা আৰু সুতা ধুনিয়াকৈ কৰা হৈছে এযোৰ লব পাৰিব 3600 টকা 3600 টকাত লব পাৰিব এই পদ্মিনী কেঁচা পাটৰ জোৰা এযোৰ হৈছে সিল্ক কটন ইয়াৰ দাম হ'ব 1750 1750 টকাত লব পাৰিব এই সিল্ক কটনৰ জোৰা আৰু এযোৰ হৈছে পদ্মিনী কেঁচা পাট ইয়াৰ দাম হ'ব 3600 টকা সৈ আছে যেৰা 3600 টকাত লব পাৰিব এই পদ্মিনী কেঁচা পাটৰ জোৰা পেলালে চাগে বস্তাটো এযোৰ হৈছে খাদি কটনৰ জোৰা ইয়াৰ দাম হ'ব 2100 টকা মই তোমালোকৰ মৰ্নিং লাইভটো ফিনিশ হোৱাৰ পাছতে চাব পাৱাৰ শেয়াৰ কৰি দিম আৰু এখন হৈছে পাজকৰ সিঙ্গল চাদৰ কিন্তু চাদৰখন বহুতে সুতি আছে বুলি ক'ব লাগিব এখন চাদৰ লব পাৰিব 1650 টকা আৰু এটো হৈছে সিল্ক কটনৰ সেল বৰ্ডাৰ কৰা হৈছে ইয়াৰ দাম হ'ব 1800 টকা 1800 ধুনিয়াকৈ ৰেডি কৰি থাকিব লাইভটো ভাল লাগিলে শেয়াৰ কৰিবলৈ নাপাহৰিব লগতে আমাৰ পেজটো ফলো কৰি ৰাখিব আৰু আমাৰ যেটো আগৰ 700 নম্বৰ আছিল WhatsApp সেই WhatsAppটো আমাৰ ইতিমধ্যে ব্ৰেন্ড হৈ গৈছে গতিকে আপোনালোকে প্লিজ সেই নম্বৰটোত মেছেজ নকৰিব যেটো আমাৰ এতিয়া নতুন নম্বৰ লোৱা হৈছে 9678284538 এই নম্বৰটোত WhatsApp হ'ব এটো হৈছে খাদি কটনৰ জোৰা ইয়াৰ দাম হ'ব 2100 টকা
এইযোৰ হৈছে কটন কেঁচা পাটৰ খুবেই ধুনীয়া এইযোৰা ল'ব পাৰিব 2980 रुपीसত 2980 रुपीसত ধুনীয়াকৈ ৰেডি কৰি পাব এইযোৰ হৈছে খাদী কটন এইযোৰ একেবাৰে লাইট ওয়েট গৰমত পিন্ধিবলৈ খুব আৰাম পাব এই খাদী কটন কেইযোৰ এইযোৰ ল'ব পাৰিব 2100 টকা 2100 টকা ধুনীয়াকৈ ল'ব পাৰিব এইযোৰ হৈছে কটন কেঁচা পাটৰ যোৰা 3600 টকাত ল'ব পাৰিব 3600 रुपीसত ধুনীয়াকৈ ৰেডি টুৱে থাকিব এইযোৰ হৈছে কটন নুনি ইয়াৰ দাম হ'ব 2300 টকা 2300 টকাত ল'ব পাৰিব এই কটন নুনি যোৰা এইযোৰ হৈছে পদ্মিনী কটনৰ যোৰা ব্লেকত ডগমা হৈছে খুব ধুনীয়াকৈ এইযোৰ বেছি ওখ ডাঙৰ কটাপত মানুহলৈ অকণমান ছুটি হ'ব যেন পাইছো গতিকে এইযোৰ ল'ব পাৰিব 2500 টকা তো এইযোৰ হৈছে কটন নুনিৰ পাজক এইযোৰ ল'ব পাৰিব 2400 रुपीस 2400 টকা ধুনীয়াকৈ ল'ব পাৰিব এই পাজকৰ যোৰা আমি বৰ্তমান লাইভ আহি আছো কাংকান ধেমাজিৰ পৰা আমাৰ দোকানখন হৈছে ধেমাজিৰ সাকেত হাউছৰ সন্মুখৰ ৰাজ হোটেলৰ কাষত এখন হৈছে সেমিনুনি সিঙ্গল চাদৰ কিন্তু বহলটো বেলেগ চাদৰতকৈ অকণমান কম আছে দীঘলটো ঠিকে আছে 1800 টকাত ল'ব পাৰিব এইযোৰ হৈছে কটন নুনিৰ পাজকৰ যোৰা ইয়াৰ দাম হ'ব 2400 रुपीस 2400 টকা ধুনীয়াকৈ ল'ব পাৰিব হোৱাটছআপ নম্বৰটো পুনৰ কৈ দিবচোন 9678284538 এইটো আমাৰ হোৱাটছআপ নম্বৰ হয় 9678284538 এইযোৰ হৈছে সিল্ক কটনৰ যোৰা গৰমত পিন্ধিবলৈ খুব আৰাম পাব একেবাৰে লাইট ওয়েট সফট মেটেৰিয়েলৰ ইয়াৰ দাম হ'ব 1750 1750 টকা ধুনীয়াকৈ ল'ব পাৰিব বাবা এইটো হৈছে জিৰো সাউন্ড দিছে না আপুনি মোৰ ভয় লাগি গৈছে এইটো হৈছে কটন নুনিৰ পাজক এইযোৰ ল'ব পাৰিব 2400 रुपीस 2400 টকা ল'ব পাৰিব এই কটন নুনিৰ পাজকৰ যোৰা এইযোৰ হৈছে কটন নুনি এইযোৰ ল'ব পাৰিব 2300 টকা 2300 টকা ধুনীয়াকৈ ল'ব পাৰিব এই কটন নুনি যোৰা 2300 रुपीसত ল'ব পাৰিব এখন হৈছে সেমিনুনি সৰি এইযোৰ যোৰা হয় সেমিনুনি গেৰো ডিজাইন কৰি ধুনীয়াকৈ বনোৱা হৈছে 3800 টকা ল'ব পাৰিব 3800 रुपीसত ধুনীয়াকৈ ৰেডি টুৱে পাব এইযোৰ হৈছে কটন নুনি ঝুমুৰ ছোৱালী নাচি থকা ডিজাইন কৰি ধুনীয়াকৈ বনোৱা হৈছে ইয়াৰ দাম হ'ব 2400 টকা 2400 रुपीसত ল'ব পাৰিব এই কটন নুনি যোৰা আৰু আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 এইযোৰ হৈছে পিয়ৰ নুনি এইযোৰা ল'ব পাৰিব 4500 টকা 4500 रुपीसত ধুনীয়াকৈ ৰেডি টুৱে পাব এই পিয়ৰ নুনি যোৰা এইযোৰ হৈছে কটন নুনি সৰু সৰু বিন্দি বুটা কৰি ধুনীয়াকৈ বনোৱা হৈছে কালাৰটো ডাৰ্ক বটল গ্ৰীণ হ'ব ইয়াৰ দাম হ'ব 2300 টকা এইযোৰ সাগে ব্লাউজ পিসটো ব্ল্যাকত হ'ব দে 2300 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে পিয়ৰ ড্ৰাই নুনি পিংকতে পিংক ফুল কৰা হৈছে ধুনীয়াকৈ ইয়াৰ দাম হ'ব 4500 টকা 4500 रुपीसত ধুনীয়াকৈ ল'ব পাৰিব এই পিয়ৰ ড্ৰাই নুনি যোৰা এইযোৰ হৈছে কটন নুনি ইয়াৰ দাম হ'ব 2400 रुपीस এইযোৰ সাগে ব্লাউজ পিসটো ব্ল্যাকতে হ'ব আসলতে কি হয় এইযোৰ ব্লাউজ পিসটো ব্ল্যাকতে আসলতে কি হয় যিবোৰ কটন নুনি কাপোৰ হৈ গল যিবোৰ কটন নুনি কাপোৰ হেবোৰ হদায় ব্লাউজ পিসটো আমাৰ কটনত মৰা হয় কাৰণ কটন নুনি কাপোৰযোৰ ফিচিকি যায় গতিকে ব্লাউজ পিসটো সিলাউন্টৰ ফিচিকি যোৱা চান্স থাকে সেইকাৰণে হদায় কটনত দিয়া হয় সেইকাৰণে কি হয় কাপোৰযোৰৰ পৰা ব্লাউজৰ কালাৰটো অকণমান বেলেগ হৈ যায় তাতে বহুতে মানে ইনকুৱাৰী কৰে আৰু কেলে এনেকুৱা আহিলে কেলে নহয় আৰু এইযোৰ হৈছে পিয়ৰ ড্ৰাই নুনি নাগা ডিজাইন কৰি ধুনীয়াকৈ বনোৱা হৈছে 4700 টকাত ল'ব পাৰিব এইযোৰ হৈছে কটন কেঁচা পাট এইযোৰ ল'ব পাৰিব 2980 रुपीसত 2980 रुपीसত ধুনীয়াকৈ ল'ব পাৰিব এই কটন কেঁচা পাটৰ যোৰা
এযোৰ হৈছে কটন কেঁচা পাটৰ এযোৰ এনে গৰমত যদি এনে কিবা পাৰ্টি ৱেৰত যাব বিচাৰে তেতিয়া যদি এনে টচৰ কাপোৰযোৰ পিন্ধি যাবলৈ চবতে ভাল নহয়তো সব সময়ত গতিকে ভাবিব পাৰে এযোৰ পিন্ধি যাম বুলি ৬২০০ টকাত ল'ব পাৰিব এযোৰ হৈছে পিয়ৰ টচৰ নেচাৰেল ডাই কৰা হৈছে খুব ধুনীয়াকৈ মুগা 50-50 যেনে দেখি এযোৰ ল'ব পাৰিব ৯,২০০ ৰুপিছত ৯,২০০ টকা ধুনীয়াকৈ ৰেডি টু ৱেৰ থাকিব এই পিয়ৰ টচৰ যোৰা এযোৰ হৈছে কটননি পাজক এযোৰ ল'ব পাৰিব 2,400 ৰুপিছত ২,৪০০ টকা ধুনীয়াকৈ ৰেডি টু ৱেৰ থাকিব এই কটননি পাজকৰ যোৰা এখন হৈছে পদ্মিনী কটনৰ গেৰো পাজক গেৰো নহয় পাজকৰ সিঙ্গল চাদৰ এখন ল'ব পাৰিব ১৭০০ টকা এযোৰ হৈছে কটননি যোৰা ইয়াৰ দাম হ'ব ২৩০০ টকা লগতে ৰেডি টু ৱেৰ পাব 2,300 ৰুপিছত ল'ব পাৰিব মই ডিফেক্ট বগাৰযোৰ লম কৈছিলো যে কি হল জনাবাচোন হেযোৰ নাই নহয় হেযোৰ মানে কি হল বা কাপোৰযোৰ বহুতখিনি ডিফেক্ট আছে আপুনি এতিয়া এনে ভাবিছে চাগে কৰবাত অফিচ ৱেৰ পিন্ধিম বা কৰবালৈ পিন্ধিম বুলি কিন্তু মানে আমাৰো দিব ভাল নালাগে ন যেহেতু আপুনি পইচা দি কাপোৰযোৰ ল'ব তেনেকুৱা পিন্ধিব নোৱাৰা কাপোৰযোৰ দি আমিনো কি কৰিম এনেকুৱা নিচিনা এটা হৈছে কথাটো সেইকাৰণে আমি দিবলৈ বড়া ভাল পোৱা নাই আপুনি সেইকাৰণে বেলেগ চাই ল'ব ৰিজেক্ট কাপোৰ আৰু কেইযোৰমান আছে এখন হৈছে সেমিনুনি হোৱাইট সিঙ্গল চাদৰ ৰেড পাৰি ১৮০০ টকাত ল'ব পাৰিব এযোৰ হৈছে পদ্মিনী কেঁচা পাটৰ যোৰা এই যোৰা ল'ব পাৰিব ৩,৬০০ টকা 3,600 ৰুপিছত ধুনীয়াকৈ ল'ব পাৰিব এই পদ্মিনী কেঁচা পাটৰ যোৰা আৰু এযোৰ হৈছে পিয়ৰ টচৰ এযোৰ ল'ব পাৰিব এযোৰ ল'ব পাৰিব ৮,৫০০ টকা 8,500 ৰুপিছত ধুনীয়াকৈ ল'ব পাৰিব এই পিয়ৰ টচৰ যোৰা আমি বৰ্তমান লাইফ আহি আছো কাংকান ধেমাজিৰ পৰা আমাৰ দোকানখন হৈছে ধেমাজি সাৰ্কিট হাউছৰ সন্মুখৰ ৰাজ হোটেলৰ কাষত গুৱাহাটীত ল'ব পাৰিব গুৱাহাটীৰ বেলতলা ৱাৰলেছ KFC অপজিটত ডিব্ৰুগড় ল'ব পাৰিব ডিব্ৰুগড় মিলন নগৰ অসমী সংঘৰ অপজিটত এযোৰ হৈছে পদ্মিনী কেঁচা পাটৰ যোৰা ৩,৬০০ টকা ধুনীয়াকৈ ল'ব পাৰিব আৰু এযোৰ হৈছে পিয়ৰ টচত অকল ৰেড বুটাত কৰা হৈছে এযোৰ কাপোৰ এযোৰা ল'ব পাৰিব ৭,৫০০ টকা 7,500 ৰুপিছত ধুনীয়াকৈ ল'ব পাৰিব এই পিয়ৰ টচৰ যোৰা এযোৰ হৈছে সিল্ক কটনৰ যোৰা এই যোৰা ল'ব পাৰিব 1750 ১৭৫০ টকা ধুনীয়াকৈ ল'ব পাৰিব এই সিল্ক কটনৰ যোৰা এযোৰ হৈছে পিয়ৰ টচৰ গোটেই হল বডি ওয়ার্ক কৰা হৈছে এযোৰ আৰু ফুলখিনি যিখিনি দেখিছে এইখিনি গোটেইখিনি DMC ওয়ার্কত কৰা হৈছে গোটেই হল বডি ফুল কৰা হৈছে এযোৰ কাপোৰ ইয়াৰ দাম হ'ব 11,৫০০ টকা 11,500 ৰুপিছত ধুনীয়াকৈ ল'ব পাৰিব এযোৰ পদ্মিনীত পাট বোৱা হৈছে আমাৰ নাম সাইড বনোৱা হয় ৬,২০০ টকা ধুনীয়াকৈ ল'ব পাৰিব এযোৰ চাদৰখন হোৱাইট মেখেলাখন আৰু ব্লাউজ পিছটো অকমান গ্ৰীণ কালাৰত বনোৱা হৈছে কন্ট্ৰাস্ট টাইপত এযোৰ হৈছে পিয়ৰ টচত এযোৰ অকল স্কাই ব্লু কালাৰত বুটা কৰা হৈছে এক কালাৰ ইয়াৰ দাম হ'ব ৭,০০০ টকা 7,000ত ধুনীয়াকৈ ল'ব পাৰিব এই পিয়ৰ টচৰ যোৰা এযোৰ পদ্মিনীত পাট বোৱা হৈছে খুব ধুনীয়াকৈ এযোৰ ল'ব পাৰিব 6,200 ৰুপিছত ৬,২০০ টকা ধুনীয়াকৈ ল'ব পাৰিব এযোৰ হৈছে পিয়ৰ টচৰ যোৰা এই যোৰা ল'ব পাৰিব ৭,৫০০ টকা 7,500 ৰুপিছত ল'ব পাৰিব এই পিয়ৰ টচৰ ধুনীয়া যোৰা এযোৰ হৈছে কটন কেঁচা পাট এযোৰ ল'ব পাৰিব ৩,৬০০ টকা 3,600 ৰুপিছত ল'ব পাৰিব এই কটন কেঁচা পাটৰ ধুনীয়া যোৰা এযোৰ হৈছে সিল্ক কটন ইয়াৰ দাম হ'ব 1,650 ৰুপিছ লগতে ৰেডি টু ৱেৰ থাকিব ১৬৫০ টকা ৰেডি টু ৱেৰ থাকিব এযোৰ হৈছে পিয়ৰ হোৱাইট টচৰ এযোৰা ল'ব পাৰিব 6,900 ৰুপিছ ৬,৯০০ টকা ধুনীয়াকৈ ল'ব পাৰিব এই পিয়ৰ হোৱাইট টচৰ যোৰা এযোৰ হৈছে সিল্ক কটনৰ যোৰা এযোৰ ল'ব পাৰিব 1,650 ৰুপিছ ১৬৫০ টকা ধুনীয়াকৈ ৰেডি টু ৱেৰ থাকিব এই সিল্ক কটনৰ যোৰা
আমাৰ যোগাযোগৰ নাম্বাৰ হৈছে 9678284538 ভিডিঅ' কল নাম্বাৰটো কি আগৰ 700 নাম্বাৰটো আহি যায় পাহৰি থাকো কিমান নাম্বাৰ মুখস্থ কৰিম দোকানৰ নাম্বাৰ মুখস্থ কৰোঁতে নিজৰ নাম্বাৰ পাহৰি গৈছেগে এখন হৈছে পিয়ৰ কটনৰ ডিমাচা ডিজাইনত বনোৱা হৈছে সিংগল চাদৰ এখন চাদৰ ল'ব পাৰিব 1250 টকা এজু হৈছে পদ্মিনী কেঁচা পাটৰ জোৰা ইয়াৰ দাম হ'ব 5500 টকা 5500 रुपीसत ধুনিয়াকৈ ল'ব পাৰিব এই পদ্মিনী কেঁচা পাটৰ জোৰা আৰু এজু হৈছে কটন কেঁচা পাটৰ এজু ল'ব পাৰিব 2980 रुपीसत 2980 रुपीसत ধুনিয়াকৈ ৰেডি টু থাকিব এজু হৈছে পদ্মিনী কেঁচা পাট এজু ল'ব পাৰিব 5500 টকা 5500 रुपीसत ধুনিয়াকৈ ল'ব পাৰিব এই পদ্মিনী কেঁচা পাটৰ জোৰা কি হৈ থলে এজু হৈছে কেঁচা পাটৰ গাড়ী দিয়া জোৰা এজোৰা ল'ব পাৰিব 2200 টকা আৰু এজু হৈছে পদ্মিনী পাট বোৱা হৈছে এজু ল'ব পাৰিব 6200 টকা গৰম ঠিকই আছে গৰমটো বুলি ক'ব লাগিব এতিয়া বাহিৰতো বহুত ৰ'দ আমি এতিয়া ভিতৰত নন ষ্টপ ফেনত লৈ এচিত লৈ থাকো কাৰণে ইমানখিনি হেই নাপাওঁগে কিন্তু বাহিৰত বহুত গৰম এজু হৈছে পদ্মিনী কটনৰ সেল বৰ্ডাৰ এজু ল'ব পাৰিব 3300 টকা কিন্তু বতৰটো অকমান হেৰি হৈছে মানে ঠাণ্ডা ঠাণ্ডা কৰিছে বৰষুণ আহিব নিচিনা এনেকুৱা কৰি আছে এজু হৈছে সিল্ক কটনৰ সেল বৰ্ডাৰ কৰা হৈছে এজু ল'ব পাৰিব 1750 1750 টকা ধুনিয়াকৈ ল'ব পাৰিব সিল্ক কটনৰ জোৰা এজু হৈছে কটন নুনি ইয়াৰ দাম হ'ব 2300 টকা 2300 টকা ল'ব পাৰিব এই কটন নুনি জোৰা 2300 টকা ধুনিয়াকৈ ৰেডি টুৱে পাব আৰু এজু হৈছে সিল্ক কটন এজু ল'ব পাৰিব 1750 এজু হৈছে কটন নুনি এজু কিন্তু হোৱাইটত নহয় কালাৰটো ক্ৰীম কালাৰত হ'ব ইয়াৰ দাম হ'ব 2300 টকা এজু হৈছে কটন নুনি এজু ল'ব পাৰিব 2300 টকা টকাত ল'ব পাৰিব এজু হৈছে সিল্ক কটনৰ হোৱাইটত এজু ল'ব পাৰিব 1750 1750 টকা ধুনিয়াকৈ ৰেডি টুৱে থাকিব যে কাপোৰ পিন্ধা দলত গলো দে মোৰ পেজত দিব আৰু এজু হৈছে কটন নুনি 2300 টকাত ল'ব পাৰিব এজু হৈছে কেঁচা পাটৰ গাড়ী দিয়া জোৰা ইয়াৰ দাম হ'ব 2200 টকা 2200 টকা ধুনিয়াকৈ ল'ব পাৰিব এই কেঁচা পাটৰ গাড়ী দিয়া জোৰা এজু হৈছে সিল্ক কটন ইয়াৰ দাম হ'ব 1750 1750 টকাত ল'ব পাৰিব এই সিল্ক কটনৰ জোৰা আৰু এজু হৈছে পিয়ৰ টছৰ এই জোৰা ল'ব পাৰিব 9200 रुपीसত 9200 টকা ধুনিয়াকৈ ৰেডি টুৱে থাকিব এই পিয়ৰ টছৰ জোৰা 9200 টকাৰ ৰেডি টুৱে থাকিব আৰু আমাৰ সন্ধিয়া লাইভটো ইমানতে সামৰিছো অহা কালিলৈ পুনৰ লগ পাম